নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ সিদ্ধান্তিৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কেৰুইয়াম দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যোৱাৰ পূৰ্বে গ্ৰহগতি যাত্ৰাৰ সন্দৰ্ভত জানি লওঁ। হয়, আজিৰ গ্ৰহগতি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত, আজি শুক্ৰ আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে, আজি কৰ্কট ৰাশিত ৰবি আৰু বুধ বহি আছে, আজি সিংহ ৰাশিত মংগল, কেতু, চন্দ্ৰ আৰু লগ্ন বহি আছে। আজি 27 জুলাই 10 শাওণ, আজি শুক্লা তৃতীয়া তিথি, মঘা নক্ষত্ৰ, বেতিপাত যোগ, তৈতিলকৰণ, জন্মত সিংহ ৰাশি। আজি শুভ কৰ্ম, আৰোগ্য স্নান। আজিৰ দিনটোত পটল খোৱা নিষেধ আৰু মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন টেৰট কাৰ্ড মতে যিসকলৰ এৰিছ মেষ ৰাশি, কৰ্ম আৰু নিজৰ ইচ্ছা যথেষ্ট বৃদ্ধি পাব। ভ্ৰমণৰ ফলত আনন্দ লাভ। নিবনুৱাসকলৰ আজি কৰ্ম সংস্থাপনৰ আশা আছে। বিদ্যাত শুভ ফল। দিনটোৰ লাকি কালাৰ ব্লু, আনলাকি কালাৰ মেৰুণ কালাৰ। এতিয়া আহিছোঁ ওৱান্স এণ্ড ওৱান্স, বৃষ ৰাশি, টৰাছ। আজি কৰ্মৰ ক্ষেত্ৰত আপুনি নভবা প্ৰসংগই যথেষ্ট আমনি কৰিব। মানসিক দিশত জেদ ভাৱ থাকিব। বিদ্যাত চেষ্টাৰ ফলত সফলতা আহিব। আজি ব্যৱসায় বাণিজ্যত নতুন সুযোগ, নতুন আশা। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কেইটামান তুলসী পাত আৰু বেলপাত নিজৰ লগত ৰাখক, ভাল হ'ব। হোৱাইট কালাৰ, গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া মিথুন ৰাশি, জেমিনি, পেণ্টাকলছ এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে আজি দুই এটা সম্ভাৱ্য যোগাযোগ আদিত মিশ্ৰিত আনন্দ লাভ। ঘৰুৱা চিন্তা থাকিব। শৰীৰ মধ্যম। ব্যৱসায় বাণিজ্যত সমস্যাই দেখা দিব। প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত দান ধ্যানকৰণ মেৰুণ কালাৰ ইউজ কৰক আৰু পাৰ্পল কালাৰটো আনলাকি হ'ব। কৰ্কট ৰাশি, কেঞ্চাৰ, কাপছ এণ্ড কাপছ। এই দুখন টেৰট কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উৎসাহ লাভ। আজি কোনো আত্মীয়ৰ পৰা সুসংবাদ পাব পাৰে। শৰীৰৰ প্ৰতি যত্ন লওক। বিদ্যাত শুভ ফল। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। এখন পত্ৰ এইখিনিতে লৈছোঁ। হয়, পত্ৰখনত লিখিছে যে মোৰ এখন সৰু গেলামালৰ দোকান আছে, কিন্তু আজি 2 বছৰমান হ'ল লোকচান হৈ আছে, কি কৰিব লাগিব? খাদ্যদ্ৰব্য ব্যৱসায়ীসকলৰ মাজত কোনোবাৰ ৰেচনৰ দোকান, কোনোবাৰ পানীয় দ্ৰব্য, কোনোবাৰ আকৌ বেলেগ ধৰণৰ বিজনেছ যেনে ষ্টেচনাৰী দোকান আদি, যিমান পইচা আপুনি ব্যৱসায় বাণিজ্যত বিনিয়োগ কৰিছে সেইমতে যদি লাভ হোৱা নাই, এনেকুৱা ক্ষেত্ৰত আপুনি প্ৰতি বৃহস্পতিবাৰে ৰঙা ৰঙৰ গাই গৰুক পাৰিলে বুট খুৱাব, লগতে গুড় খুৱাব। তেতিয়া ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব। লগতে ডেইলি যদি সদায় কলগছৰ গুৰিত পানী দিয়ে, ধূপচাকি দেখুৱায়, আৰু সোঁহাতৰ তৰ্জনীত যদি এটা পোখৰাজ পিন্ধে, ধনকাৰক গ্ৰহ হৈছে বৃহস্পতি, গুৰু, গতিকে গুৰু গ্ৰহক ষ্ট্ৰং কৰক। পোখৰাজ পিন্ধিব নোৱাৰিলে এটা টপাজ পিন্ধক, নিশ্চয় শুভ ফল লভিব। আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক, ভাল হ'ব। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, সিংহ ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, লিঅ'। আজি কৰ্মস্থানত বাধা কম। আৰ্থিক দিশত নতুন সুযোগৰ আশা কৰিব পাৰে। বন্ধুৰ পৰা সুখ লাভ, সন্তানৰ শুভ। ঘৰুৱা দিশত সুখ শান্তি বজাই থাকিব। ব্লেক কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক কন্যা ৰাশিলৈ, ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি ভাই ভনীৰ মনত কষ্ট পোৱাৰ সম্ভাৱনা। দূৰ ভ্ৰমণৰ যুগ, সুসংবাদ লাভ। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। প্ৰেমত বিয়া বাৰুৰ প্ৰস্তাৱ। আজি ৰেড কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া তুলা ৰাশি, লিব্ৰা, দ্য হেংমেন, পেণ্টাকলছ। এই দুখন কাৰ্ড মতে যোগ্য ব্যক্তিয়ে মান সন্মান পাব। আজি শৰীৰ কিছু উন্নত। কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি লাভ। আজি ক্ৰীম কালাৰ শুভ, অৰেঞ্জ কালাৰ অশুভ। এতিয়া বৃশ্চিক ৰাশি, স্কৰপিঅ, ওৱান্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া লোকক মিঠাই খাব দিয়ক, দক্ষিণ আদি দান দিয়ক, ভাল হ'ব। কৰ্মস্থানত শুভ ফল পাব। আজি নিজৰ জ্ঞানক কামত লগোৱাক, ভাল হ'ব, উপকৃত হ'ব। পাৰিবাৰিক সমস্যা বৃদ্ধি পাব পাৰে। বিদ্যাত মধ্যম ফল পাব। দিনটোৰ লাকি কালাৰ হ'ব পিংক কালাৰ, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। আমাৰ অনুষ্ঠানটো অব্যাহত থাকিব। আমি এইখিনিতে ল'ব লাগিব এটি চমু বাণিজ্যিক বিৰতি।
খন্তেক বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ দাদা আমি ৰাশিফলৰ মাজলৈ যাম যিহেতু বিষয় থাকে প্ৰতিদিনে আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয় হ'ল পিয় এটি ফেংচুই বস্তু সৌভাগ্য লাভৰ বাবে আপোনাৰ সহায়কাৰী এটা সুলক্ষণ বস্তু হৈছে পিয় ইয়াক ব্যৱহাৰ হয় ফেংচুইৰ কুপ্ৰভাৱবোৰ দূৰ কৰাৰ বাবে 2025ৰ ফেংচুই বস্তু হৈছে স্নেক ইয়াৰ বাহিৰেও পিয় যদি আপুনি নিজৰ ওচৰত ৰাখিব পাৰে তেতিয়া বিভিন্ন ধৰণৰ অশুভ ফল আপোনাৰ নাশ কৰিব আৰু আপোনাক অতি উপকৃত কৰিব উপকাৰ কৰিব ঘৰত নতুন কিবা সজোৱাৰ সময়ত বৃহস্পতিক যদি অসন্মান কৰিছে বা অসন্মান যদি হয় বৃহস্পতিয়ে তেতিয়া তাৎক্ষণিক আপোনাৰ মান্দাভাৱ আহি যায় বিভিন্ন দিশত খানি বিঘিনি হয় তেতিয়া প্ৰতিকাৰ হিচাপে পিয়াও ঘৰখনত ৰাখিব পাৰে ঘৰৰ গ্ৰহদোষ হ'লে নিবাৰণৰ বাবে পিওৱা ব্যৱহাৰ কৰা হয় ইয়াৰ ব্যৱহাৰে ঘৰৰ ব্যক্তিসকলৰ মাজত একতা আহে মিলাপ্ৰীতি আহে পিওৱাই ঘৰত ৰাখিলে স্বাস্থ্য সম্পদ আৰু শক্তিৰে ভৰপূৰ হৈ থাকে ভয় চিন্তা হতাশা মানে ডিপ্ৰেশ্যন ক্লান্তি আদি দূৰ হয় আৰু সকলো দিশতে আপোনাক শুভ ফল দিয়ে ধন্যবাদ ধন্যবাদ জনাইছোঁ আমি আনকেইটা ৰাশিফললৈ আগবঢ়াম হয় এতিয়া টেম্পাৰেন্স এণ্ড পেণ্টাকুলছ এই দুখন টেৰট কাৰ্ড ধনু ৰাশিসকলৰ বাবে চেইটেৰিয়াছ আজি আত্মীয় স্বজনৰ পৰা দুৰ্ভাৱনা আদিৰ যুগ দেখুৱাই আছে ব্যৱসায় বাণিজ্যত উন্নতি আশা কৰিব পাৰে চলা ফুৰাত সাৱধানতা অৱলম্বন কৰক আজি ৰেড কৰল পিন্ধক নতুবা তামোল আঙুঠি পিন্ধক গ্ৰীণ কালাৰ লাখি হোৱাইট কালাৰ আঙুঠি মকৰ ৰাশি কেপ্ৰিকন ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি কোনো বন্ধুৰ পৰা মনত আঘাত পাব পাৰে আজি কৰ্মৰ ফল আপুনি ভোগ কৰিব আৰু মনত কিছু শান্তি আহিব মানসিক চিন্তাক নিয়ন্ত্ৰণ কৰক ব্যৱসায় বাণিজ্যত আজি শুভ ফল দিব গ্ৰীণ কালাৰ লাখি মেৰুণ কালাৰ আনলাখি এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে আজি দাম্পত্যত বুজা পৰাৰ অভাৱ হ'ব বন্ধুবৰ্গৰ পৰা উৎসাহ পাব কোনোবাই আকস্মিক চিন্তা কৰিব বিদ্যাত বেয়া নহয় কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত সৰু সৰু ল'ৰা ছোৱালীক চকলেট খাব দিয়ক পাৰ্পল কালাৰ লাখি ব্লু কালাৰ আনলাখি এতিয়া আহক মীন ৰাশিলৈ পেণ্টাকুলছ এণ্ড ছ'ৰ্ছ এই দুখন কাৰ্ড মতে সন্তানৰ বাবে সুখ ঘৰুৱা কাম কাজৰ লগতে আজি নতুন চিন্তা সুফল আশা কৰিব পাৰে ধনপ্ৰাপ্তিৰ যুগ প্ৰেমত অশান্তি থাকিব গোল্ডেন কালাৰ লাখি ক্ৰীম বৰণটো আনলাখি ধন্যবাদ দাদা আমি অনুষ্ঠানটো শেষ কৰিম দৰ্শকসকলক জনাই থওঁ যদিহে আপোনালোকে আহিব বিচাৰে দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে ইতিমধ্যে আমি টেলিভিশ্যন স্ক্ৰীণত যিহেতু ফোন নম্বৰ দিছোঁ আপোনালোকে কথা পাতিব পাৰে আৰু অহাৰ পূৰ্বে কিন্তু আপোনালোকে এপইণ্টমেণ্ট ল'বলৈ নাপাহৰিব দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিয়ক আপুনি যদি ফেচবুক পেজ চাৰ্চ কৰিব খুজিছে তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লগ পাব লাইভ প্ৰগ্ৰামত পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আন এটি নম্বৰ হ'ল 8822911171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ ধন্যবাদ